নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, উপায়ুক্ত কাৰ্যালয়ৰ চাকৰি। ইয়াতে যিখিনি পদ আছে, পদখিনিৰ কাৰণে আপোনালোকক শিক্ষা কিমান প্ৰয়োজন হ'ব, ইণ্টাৰভিউ কেতিয়া হ'ব আৰু কেনেধৰণে ইণ্টাৰভিউবিলাক হ'ব, ইয়াৰ সকলোখিনি বিষয়ে আজি মই জনাম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এইটো চাওক বিজ্ঞাপন লৈ আহিছোঁ। এইটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা প্ৰকাশ কৰা এটা বিজ্ঞাপন হয়। বিজ্ঞাপনটো 17 নৱেম্বৰ তাৰিখে প্ৰকাশ হৈছিল। ইয়াতে যিকেইটা পদ আছে, পদকেইটাৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাম। আপোনালোকে চাওক, প্ৰথম যিটো পদ আহিলে ইয়াতে, এই পদটো আপোনালোকে চাওক ফিল্ড অফিচাৰ। এইটো ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা আহিছে। এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ডিজাষ্টাৰ মেনেজমেণ্টৰ এইটো ফিল্ড অফিচাৰ। আৰু ইয়াতে পদ আছে এটা, আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো চাওক। এছেঞ্চিয়েল যিটো মেইন কোৱালিফিকেশ্যন, বেচেলৰ ডিগ্ৰী ইন ছায়েন্স অৰ ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, এনভাইৰমেণ্টেল ছায়েন্স বা জিঅ'লজি, এইকেইটা ডিপাৰ্টমেণ্টত আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব। বা আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অৰ আৰ্কিটেক্ট যদি হয়, তেতিয়াও আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়স আপোনালোকৰ লগা হ'ব 21 বছৰৰ পৰা 35 বছৰ বয়স। এইটো 1/1/2025লৈকে ধৰা হ'ব। আৰু গভৰ্ণমেণ্ট ৰুল ৰিলেক্সেশ্যন যিখিনি থাকিব সেইখিনি আপোনালোকে পাই যাব। আৰু আদাৰ কোৱালিফিকেশ্যনত আপোনালোকে চাব পাৰিব, এইটো কম্পিউটাৰ স্কিল, MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, ইণ্টাৰনেট আৰু ইউজ ইমেইল, এইখিনি বস্তু আপোনালোকে জানিব লাগিব। আৰু ইয়াতে 6 মান্থৰ ডিপ্ল'মা আপোনালোকে শ্ব' কৰিব লাগিব। এইখিনি কথা আছে। আৰু ইয়াৰে মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ পাৰ মান্থ আপোনালোকে কিমান দিব চাওক। আপোনালোকে 28,500 টকা ইয়াতে দিব। ইয়াতে 28,500 টকা আপোনালোকৰ কি হিচাপত হ'ব, এইকেইটা ইয়াতে উল্লেখ কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিটো ৰিটেন এক্সাম হ'ব, এক্সামৰ ওপৰত আপোনালোকৰ ইয়াতে আছে চাওক। 100 মাৰ্কছৰ এক্সাম হ'ব। ইয়াতে আপোনালোকৰ প্ৰথমটো হ'ব গ্ৰেজুৱেট লেভেলৰ কাৰণে। গ্ৰেজুৱেট লেভেলত হ'ব আপোনালোকৰ 50 মাৰ্কছ। তাৰপিছত আহিব আপোনালোকৰ নলেজ অফ ডিজাষ্টাৰ মেনেজমেণ্ট ইছ্যু, তাৰ কাৰণে থাকিব 20 মাৰ্কছ। আৰু নলেজ অফ কম্পিউটাৰ থাকিব আপোনালোকৰ 20 মাৰ্কছ। আৰু এইটো লাষ্ট যিটো থাকিব এটিটিউড এণ্ড পাৰ্চনেলিটি থাকিব আপোনালোকৰ 10 মাৰ্ক। এইখিনি টোটেল মাৰ্কছ হ'ব আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম ইয়াতে হ'ব। এইখিনি কথা আপোনালোকে জানিলে, আপোনালোকে এইটো দেখা পালে নিশ্চয়। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকে আবেদন কেনেধৰণে কৰিব। আবেদন কৰিব আপোনালোকে ইয়াতে এপ্লিকেশ্যন যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকিব, ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰি ফৰ্ম জমা দিব লাগিব। ইয়াতে লাষ্ট ডেটটো আপোনালোকৰ দিয়া হৈছে যে 3 ডিচেম্বৰ 4 বজালৈকে আপোনালোকৰ টাইম থাকিব। 4 বজাৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিব লাগিব। এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি গোৱালপাৰা, এই অফিচত আপোনালোকে জমা দিব লাগিব। এইটো এড্ৰেছটো আপোনালোকৰ ইয়াতে আছে। আপোনালোকে এই এড্ৰেছত গৈ ফৰ্মখন জমা দিব লাগিব। ফৰ্মৰ লগত, ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ ডকুমেণ্টছসমূহ আৰু 2 কপি পাছপৰ্ট ছাইজ ফটোগ্ৰাফ লগত গাঁঠি দিব। এইখিনি আছিলে আপোনালোকৰ বিজ্ঞাপনটোৰ ডিটেইলছ। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল যিটো ইমেইল ID আছে, এই ইমেইল IDৰ সহায়তো আপোনালোকে জানিব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।